মানকাছৰত দুটাকৈ পকীপথৰ আধাৰশিলা স্থাপন বিধায়ক আমিনুল ইছলামৰ মুখ্যমন্ত্ৰী পকীপথ নিৰ্মাণ আঁচনিৰ অধীনত আধাৰশিলা স্থাপন কৰে। মানকাছৰৰ ডিয়াৰাৰ পৰা সাদুল্যবাৰী আৰু বৌবজাৰৰ পৰা তেলডালালৈকে দুটা পথৰ আধাৰশিলা স্থাপন কৰা হয়। উল্লেখ্য যে মানকাছৰৰ ডিয়াৰাৰ পৰা সাদুল্যবাৰীলৈ যোৱা পথটো হৈছে মানকাছৰৰ পূৰ্বাঞ্চলৰ একমাত্ৰ যাতায়াত পথ আৰু বৌবজাৰৰ পৰা তেলডালালৈ যোৱা পথটো হৈছে পাহাৰীয়া অঞ্চলৰ একমাত্ৰ পথ। দুইটা পথ নিৰ্মাণ হোৱাৰ লগে লগে অঞ্চল দুটাৰ ৰাইজৰ যাতায়াত ব্যৱস্থা উন্নত হৈ পৰিব। এইবাৰ গৰাখহনীয়াত আমাৰ সাদুল্লাবাৰী দিয়াৰা যিটো ৰোড এইটো ইৰোডেড হৈছে, বহুত ডাঙৰ ইৰোডেড। আপুনি দেখা পাইছে পিছফালে ইমান ডাঙৰ ইৰোডেড। ইয়াৰ আগতো মই ডিচিক লৈ আহিছিলোঁ, এইটো এটা নিৰীক্ষণ কৰিছোঁ কি কৰা যায়। এই মুহূৰ্তত আমি আমাৰ যিহেতু এই ৰোডটো আমি অলৰেডি হাৰচিংমাৰী এটা ৰোডত 12 কোটি টকাৰ এটা কাম চলি আছে। আজি আমি এইটো শুভ উদ্বোধনী কৰিছোঁ দিয়াৰাত। তো সেইটো কামৰ লগত সংগতি ৰাখি এই কামটো আজিৰ পৰা আমি ষ্টাৰ্ট কৰিলোঁ। যদি দিন ভাল হৈ যায় 4-5 দিনৰ ভিতৰতে আমাৰ কাম এইটো শেষ কৰি দিম। আৰু দিন বেয়া হ'লে অলপ প্ৰব্লেম হ'ব বৰষুণ হ'লে। সেইকাৰণে আজিৰ এই মানে বান্ধটোৱে, আজিৰ এই কামটোৱে আমাৰ পূৰ্বাঞ্চল আৰু মেইন ষ্ট্ৰীমৰ যিটো HM ৰোডৰ লগত কানেক্টিভিটি আকৌ হ'ব। স্কুলৰ ল'ৰা ছোৱালী, বেপাৰ বাণিজ্য কৰা মানুহ, থানাত অহা যোৱা মানুহ, আমাৰ স্কুল কলেজত অহা যোৱা মানুহ, পোষ্ট অফিচত অহা যোৱা মানুহ, হস্পিটেলত অহা যোৱা মানুহ যথেষ্ট কষ্টৰ সন্মুখীন হৈছে। মই ভাবোঁ আজিৰ এই কামটোৰ জৰিয়তে এইখিনি কাম সমাধান হ'ব। আৰু যিটো ৰোডৰ কাম আমি কেইবাটাও ৰোডৰ কাম আজি আৰম্ভ কৰি আছোঁ। আজি আমাৰ আৰু এটা ৰোডৰ কাম আছে বাগাপাৰা জিপিত বৌবজাৰৰ পৰা তেলডালালৈকে পাহাৰৰ ওপৰত যিটো ৰাস্তা, সেইটো আজি আমি অপেনিং কৰিম 3টা বজাত। তো চনে কাম কৰি আছোঁ, যথেষ্ট কাম কৰি আছোঁ। আশা ৰাখিছোঁ যে আজিৰ এই বান্ধটোৰ জৰিয়তে আমাৰ এই আমাৰ বিন্নাচাটা, তাৰপিছত নান্দিয়া, পাটেংতালা, তাৰপিছত আমাৰ যিটো কালাপানীৰ লগত যিটো সম্পৰ্ক, গাজীপুৰৰ লগত যিটো সম্পৰ্ক, এই সম্পৰ্কটো ষ্ট্ৰং হ'ব। ভোৰাকাটা দিয়াৰাৰ লগত কানেক্টিভিটি স্পষ্ট হ'ব। পূৰ্বাঞ্চলত মানে এইটো যথেষ্টখিনি ভাল কাম হ'ব। এই কামৰ জৰিয়তে নিশ্চয় সৰ্বসাধাৰণ ৰাইজৰ, দুখীয়া ৰাইজৰ যথেষ্ট উপকৃত হ'ব। কথাটো হৈছে এনেকুৱা ঘটনা, মানুহবিলাকে ভাবে যে পইচাবিলাক তাত জমা আছে, লগে লগে দি দিব পাৰিব। এইটো নোৱাৰে। মই যিদিনাখন আহিছিলোঁ আপোনালোকে দেখিছে, PWD মানুহ লৈ আনিছিলোঁ, চাৰ্কেল অফিচাৰ লৈ আনিছিলোঁ, আমাৰ কি কয় মণ্ডলবিলাক লৈ আনিছিলোঁ। সেই মুহূৰ্তত কেইটা ঘৰ ভাঙিছে সেইকেইটা আমি সেইদিনাখন লিখাই দিছোঁ। পৰৱৰ্তী সময়ত আৰু যিকেইটা ঘৰ ভাঙিছে আমি গাঁওবুঢ়াক নিৰ্দেশ দিছোঁ যে আপোনালোকে ইমিডিয়েট চাৰ্কেল অফিচাৰ সেইখিনি দিয়ক। ইভেন টপপাৰাত আমাৰ যিখিনি ঘৰ ভাঙিছে সেইখিনিকো আমি নিৰ্দেশ দিছোঁ যে সেইখিনি হৈ যাব লাগে। আমাৰ পূৰ্বাঞ্চল পানখাতাত যিখিনি ঘৰ বাৰী ভাঙিছে সেইখিনিকো আমি দিছোঁ। প্ৰতিটো ঘৰে যাতে পাকা ঘৰ হ'লে 1,20,000 টকাকৈ তেখেতসকলে পাব। সেইখিনি কিন্তু লগে লগে নাপায়, কাৰণ এই পইচাটো চেংচন হোৱাত অলপ সময় লাগে। এই কোনোবাই যদি ভাবে যে MLA একো কৰি নিদিলে, MLA কামখিনি কৰিলে, বাকীখিনি অফিচিয়েল প্ৰচিডিউৰ হৈ আহিব, আপোনালোকে পইচা পাব। চাওক, যি হৈছে এইটো নেচাৰ, এইটো এক্ট অফ গড, এইটো আমাৰ কাৰো হাত নাই। যিটো ক্ষতি হৈছে আমি কৰিব লাগে একো নাই, তথাপি তেখেতসকলৰ যিখিনি ক্ষতিপূৰণ সেইখিনি আমি দিম। আৰু এই ৰোডটো আকৌ বান্ধি দিম, আমি তেখেতসকলৰ ওচৰত থিয় দিম, নিশ্চয় এইখিনি হ'ব। আজি 500 টকা 1000 টকা দিয়াটো ডাঙৰ কথা নহয়, কিন্তু তেখেতসকলৰ পাৰ্মানেণ্ট বাৰীঘৰ যাতে কৰি খাব পাৰে, আমি যাতে 1,20,000 টকা তেখেতসকলক দিব পাৰোঁ এটা পৰিয়ালক, সেইটো কৰিব পাৰিলে মই যথেষ্ট উপকৃত হ'ম। কেইবাটাও প্ৰগ্ৰাম আছিল। এইটো যিটো প্ৰগ্ৰাম আছিল, এই অঞ্চলৰ আমাৰ তেলডালা অঞ্চলৰ এটা দীৰ্ঘদিনীয়া সমস্যা আছিল যে তেখেতসকলে তেলডালা ইটো মূৰৰ পৰা সিটো মূৰলৈকে যাওঁতে, বৌবজাৰৰ ফালে যাওঁতে আমাৰ এটা ভাষ্ট এৰিয়া অৰ্ডুবা মঞ্জুৰি হৈ ঘূৰি যাব লাগে। যদি চিধাকৈ এই ৰোডটো বনাই দিয়া যায়, তেলডালৰ ভিতৰৰ মানুহখিনি বৌবজাৰত ওলাই অহা সুবিধা হয়। আৰু আমি শ্বৰ্টকাট গাৰবদাৰ পৰা বা সিফালৰ পৰা আহিলে শ্বৰ্টকাট অহা সুবিধা হ'ব। তো এইটোত অত্যন্ত বহুত ডাঙৰ ইনহেবিটেণ্ট ভিতৰত আছে, বহুত বসতিৰ ভিতৰত আছে। এই মানুহখিনিৰ ৰাস্তাটোৰ কাৰণে এই ৰাস্তাটো অত্যন্ত গুৰুত্বপূৰ্ণ ৰাস্তা। বহু বছৰৰ পৰা এইটো তেখেতসকলৰ ডিমাণ্ড। যিয়ে নহওক, আমি এইবাৰ এই ৰাস্তাটো ধৰিছোঁ আৰু 1,68,00,000 টকা আমি কেইবা বছৰ মেইনটেনেঞ্চ সহকাৰে 1,68,00,000 টকাৰ এটা ৰাস্তা আমাৰ ইয়াত আমি আজি শুভাৰম্ভ কৰিলোঁ, যিটোৰ জৰিয়তে আমাৰ বাগাপাৰা বৌবজাৰ অঞ্চলৰ মানুহ, তেলডালাৰ ভিতৰৰ মানুহ, আৰু ইপিনে আমাৰ এইটো কি কয় চন্দনপাৰা অঞ্চলৰ মানুহ, এই বিশাল অঞ্চলৰ মানুহবিলাকৰ ডাইৰেক্ট যোগাযোগ বাগাপাৰাৰ লগত, হস্পিটেল য'ত আছে, য'ত সকলো ব্যৱস্থা আছে, ডাঙৰ বজাৰ আছে আমাৰ, সেইবিলাকৰ কাৰণে ডাইৰেক্ট এটা ব্যৱস্থা হ'ব। মই ভাবোঁ এই ৰাস্তাতে এই অঞ্চলৰ দুখীয়া মানুহখন অত্যন্ত সুবিধাজনক ব্যৱস্থা হ'ব। 2.5 কিলোমিটাৰ বুলি তেখেতসকলে কৈছে, বা 2 পইণ্ট ছামথিং। ইয়াত 1,68,00,000 ইয়াত আছে উইথ মেইনটেনেঞ্চ। তো এই ৰাস্তাটো অত্যন্ত ভাল ৰাস্তা হ'ব। এই মাজত বক্স কালভাৰ্ট হ'ব। তো ক'ৰবাত গাৰ্ড ৱাল দিব লাগিলে দিব, ক'ৰবাত প্ৰটেকশ্যন দিব লাগিলে দিব। তো এটা ভাল ৰাস্তা হ'ব বুলি আমি আশা ৰাখিছোঁ। পৰৱৰ্তী সময়ত এইটো লাগিলে আমি আৰু বহল কৰি দিম। এতিয়া আপাতত এইটো ৰাস্তা কৰি দিলোঁ। এই অঞ্চলৰ মানুহবিলাকৰ ডিমাণ্ড আছিল
মই মানুহবিলাকে মোক আপত্তি কৰে যে মই ইয়াত নাহোঁ তেখেতৰ লগত নবহোঁ কিন্তু মোৰ উদ্দেশ্য হ'ল কাম আনা কাম কেনেকৈ আনি দিম কাম কেনেকৈ কৰি দিম সেইটো মোৰ মূল কাম সেইকাৰণে আপোনালোকক সকলোকে আমি ৰিকুৱেষ্ট কৰিছোঁ যে এই কামটো হওঁতে সকলো ৰাইজে এই অঞ্চলৰ মানুহ যাতে সহায় সহযোগিতা আগবঢ়ায় কণ্ট্ৰেক্টৰৰ লগত যাতে কাম কৰাত সহায় সহযোগিতা আগবঢ়ায় তাৰ কাৰণে মই অনুৰোধ কৰিছোঁ দক্ষিণ শালমাৰা মানকাছৰ পৰা আবু ছফিয়ানৰ ৰিপৰ্ট এনি ভাৰত 24 এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ